নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ মই নিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে পুৱাৰ ভাগতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিম গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে। হয়, আজিৰ গ্ৰহগতিও এনেধৰণৰ। চন্দ্ৰ তুলা ৰাশিত বহি আছে, মংগল কন্যা ৰাশিত বহি আছে। আজি লগ্ন আৰু কেতু সিংহ ৰাশিত বহি আছে, ৰবি বুধ কৰ্কট ৰাশিত। আজি বৃহস্পতি আৰু শুক্ৰ মিথুন ৰাশিত বহি আছে। আজি শনি মীন ৰাশিত বহি আছে আৰু ৰাহু কুম্ভ ৰাশিত বহি আছে। আজি দিনটোত 17 শাওণ 3 আগষ্ট 3 আগষ্ট শুক্লা নৱমী তিথি, বিশাখা নক্ষত্ৰ, শুক্ৰ যোগ, কৌলভ কৰণ, জন্মত বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ। আজি যাত্ৰা নাই, ৰিক্তাদি দুখ আছে। শুভকৰ্ম আজিৰ দিনটোত বিবাহ আদি শুভকৰ্ম, জাতকৰ্ম, নামকৰণ, মুখান্নপ্ৰাশন, আজি আৰোগ্য স্নান, গ্ৰহ পূজা, শান্তি হস্তয়ন আদি। দিনটোত লাও খোৱা নিষেধ, কলমৌ শাক খোৱা নিষেধ। এতিয়া আহিছোঁ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল। কাপছ এণ্ড কাপছ এই দুখন কাৰ্ড ল'লোঁ মেষ ৰাশিসকলৰ বাবে। এৰিছ, দুই ধৰণৰ চিন্তাই আপোনাৰ কৰ্মত আহুকালৰ সৃষ্টি কৰিব পাৰে। শৰীৰৰ প্ৰতি নজৰ দিয়ক। প্ৰিয়জনৰ কথাত আজি মন কিছু বেয়া হ'ব পাৰে। বেঙুনীয়া কালাৰ শুভ, ৰঙা বৰণটো অশুভ। ওৱান্স এণ্ড পেজ অফ ওৱান্স বৃষ ৰাশি টৰাছ, কৰ্মৰ ওপৰত বিশ্বাস ৰাখক। কোনো কাৰণত আজি বিৰক্ত ভাৱ থাকিব পাৰে। সন্তানৰ ক্ষেত্ৰত শুভ ফল। ব্লু কালাৰ লাকি, গোলাপীয়া বৰণটো আনলাকি। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। জেমিনি, ওৱান্স এণ্ড কাপছ এই দুখন কাৰ্ড মতে সংৰাগ দমন কৰক। খৰচা পাতি বৃদ্ধি পাব পাৰে। প্ৰেম প্ৰণয়ত আজি শুভ ফল আৰু শুভ দিন। আজিৰ দিনটোত দান ধ্যান কৰক, ভাল হ'ব। ব্লেক কালাৰ লাকি, ৰূপালী বৰণটো আনলাকি। কৰ্কট ৰাশি কেঞ্চাৰ, শ্বৰ্টছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে শৰীৰৰ প্ৰতি যত্ন লোৱাৰ দৰকাৰ। বিদ্যাৰ্থীসকলৰ মধ্যম ফল। বন্ধু বান্ধৱীৰ পৰা উৎসাহ বৃদ্ধি। শুভ কালাৰ হ'ব হোৱাইট, বেঙুনীয়া কালাৰ হ'ব অশুভ। হয়, এই মুহূৰ্তত দাদা এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত এজনে কৈছে যে তেওঁৰ বৃহস্পতি বেয়া বুলি কোনোবাই এজন জ্যোতিষীক তেওঁৰ দেখাইছিলে। তেতিয়া তেওঁৰ পুষ্টিখনৰ মতে তেওঁ কৈছে যে বৃহস্পতি বেয়া, গতিকে আপোনাৰ পৰা কিছু প্ৰতিকাৰ বিচাৰিছে। হয়, বৃহস্পতি বেয়া হ'লে কলগছক সেৱা কৰিব লাগে। কলগছৰ চাৰিওফালে প্ৰদক্ষিণ কৰিব লাগে। কাৰণ বিষ্ণুৱে কলগছ ভাল পায়, তুলসী গছ ভাল পায়। গতিকে বৃহস্পতি বেয়া হ'লে তুলসীকো সেৱা কৰক, কলগছকো সেৱা কৰক। আৰু জ্যোতিষশাস্ত্ৰত কলগছৰ গুৰু হৈছে বৃহস্পতি। গতিকে গুৰু বেয়া থাকিলে কলগছৰ শিপা বৃহস্পতিবাৰ দিনা হালধীয়া সূতাৰে পিন্ধা হয়। কলগছৰ গুৰিত প্ৰতি বৃহস্পতিবাৰে পানী ঢালিলে সুখ সমৃদ্ধি, স্বাস্থ্য, অৰ্থ আদিৰ উন্নতি ঘটে। কলগছত ভগৱান বিষ্ণু আৰু দেৱী লক্ষ্মীয়ে বাস কৰে। জ্যোতিষ বিশ্বাস মতে মাংগলিক দোষ থাকিলেও কলগছক সেৱা কৰিব লাগে, তেতিয়া ফল পোৱা যায়। হয়, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম, কিন্তু অনুষ্ঠানত এইখিনিতে সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ। বাণিজ্যিক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ এই বিশেষ শিতানটিৰ মাজলৈ। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া ওৱান্স এণ্ড পেণ্টাকলছ সিংহ ৰাশি। বিদ্যালাভত বাধা কম। শৰীৰত বিভিন্ন ধৰণৰ খেলিমেলি থাকিব। নতুন সংবাদে আনন্দ লাভ। আজি পাৰিলে দেৱী লক্ষ্মীৰ মন্দিৰ দৰ্শন কৰক। ক্ৰীম কালাৰ লাকি, সেউজীয়া বৰণটো আনলাকি। এতিয়া শ্বৰ্টছ এণ্ড কিং অফ শ্বৰ্টছ কন্যা ৰাশি। আনৰ কথাত অসন্তুষ্টিৰ প্ৰকাশ। আত্মীয়ৰ সংগ লাভ। ভ্ৰমণত শুভ, বিদ্যাত শুভ। ৰঙা বৰণটো শুভ, সোণালী বৰণটো অশুভ। তুলা ৰাশি লিব্ৰা, ওৱান্স এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে আৰ্থিক দিশত চিন্তিত হ'ব পাৰে। আজি ব্যস্ততা বৃদ্ধি, খৰচাৰ মাত্ৰা বৃদ্ধি পাব। অৰেঞ্জ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া হওক বৃশ্চিক ৰাশিলৈ স্কৰ্পিঅ, ওৱান্স এণ্ড হেংমেন। বিদ্যাত মধ্যম ফল। শৰীৰৰ প্ৰতি যত্নৱান হওক। আজি বেপাৰ বাণিজ্যত মধ্যম ফল। ভাল বেয়াৰ মাজেৰে দিনটো পাৰ হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে
আজিৰ দিনটোত অকণমান ৰূপ নতুবা ৰূপৰ আঙুঠি দুখীয়া তিৰোতা এগৰাকীক দক্ষিণাৰ সৈতে দান কৰক, শুভ ফল পাব। আকাশী নীলা শুভ, ক্ৰীম বৰণটো অশুভ। হয় দাদা, আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয় হৈছে ব্লু জাৰ্কন। ব্লু জাৰ্কন এনেকুৱা এটা ষ্ট'ন যোনটো শনি গ্ৰহৰো কাম কৰে, শুক্ৰ গ্ৰহৰো কাম কৰে। এনে শুক্ৰৰ কাৰণে ডায়মণ্ড পিন্ধিব লাগে, শনিৰ কাৰণে নীলম পিন্ধিব লাগে। কিন্তু যদি আপুনি ব্লু জাৰ্কন পিন্ধে, দুটা গ্ৰহৰে এটা ৰত্নই কাম দিব। গতিকে আজি ব্লু জাৰ্কনৰ বিষয়ে দুই এষাৰ কওঁ। ব্লু জাৰ্কন এক অপূৰ্ব আকাশী ৰত্ন। আপুনি জানেনে, এনে এটা পাথৰ আছে যে হীৰাৰ দৰে জ্বলে, কিন্তু ইয়াৰ গভীৰ নীল ৰং যেন আকাশ আৰু সাগৰৰ শান্তি একেলগে লৈ আহে। এইটো হৈছে ব্লু জাৰ্কন, সৌন্দৰ্য, বুদ্ধি আৰু সমৃদ্ধিৰ এক আশ্চৰ্য পাথৰ। পুৰণি শাস্ত্ৰ অনুসাৰে ব্লু জাৰ্কন বুদ্ধি, আত্মবিশ্বাস আৰু প্ৰেমৰ প্ৰতীক। ই মন স্থিৰ কৰে, ভয় আৰু উদ্বেগ কমায় আৰু চিন্তাৰ স্বচ্ছতা আনে। এই পাথৰটো ভ্ৰান্তিৰ পৰা বচায়। যিবোৰ মানুহ দুৰ্বল মানসিক অৱস্থা, দিশহীন চিন্তা বা আত্মবিশ্বাসৰ অভাৱে ভোগে, তেওঁলোকৰ বাবে ব্লু জাৰ্কন এক আশীৰ্বাদৰ দৰে কাম কৰে। ব্লু জাৰ্কন দেৱতা শুক্ৰ, ভেনাছ। শুক্ৰৰ পাথৰ। শুক্ৰ মানে সৌন্দৰ্য, সংগীত, আৰ্ট, বিলাসিতা আৰু প্ৰেম। সেয়ে যিকোনো সৃষ্টিপ্ৰেমী, সংগীত শিল্পী, লেখক বা অভিনেতা তেওঁলোকৰ ইয়াৰ পৰা বিশেষ লাভ পাব পাৰে। ই পৰিধান কৰিলে বিশেষ লাভ হয়। হয়, ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে ব্লু জাৰ্কনৰ বিষয়ে বা ব্লু জাৰ্কন ৰত্নবিধে আপোনাৰ জীৱনত কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিব। দাদা, আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ আগবাঢ়ো। হয়, এতিয়া পেণ্টাকলছ এণ্ড চ'ৰ্ছ, ধনুৰাশি, চেটেৰিয়াছ। দাম্পত্যত মধ্যম ফল, আৰ্থিক দিশত কিছু চিন্তা থাকিব, অৰ্থ লাভৰ যুগ। য়েলো কালাৰ লাকি, বেঙুনীয়া কালাৰ আনলাকি। এতিয়া হওক ওৱান্স মকৰ ৰাশিসকলৰ বাবে। মধ্যম দিন হ'লেও সাৱধানেৰে পাৰ কৰক। পাৰিলে কলগছৰ শিপা হালধীয়া সূতাৰে সোঁহাতত পিন্ধক। অযথা কৰ্মত সময় অপব্যয় নকৰিব, খৰচা পাতি বৃদ্ধি পাব পাৰে। মুগা বৰণটো শুভ, কলা বৰণটো অশুভ। কুম্ভ ৰাশি, একুৰিয়াছ, চ'ৰ্ছ এণ্ড টেম্পাৰেঞ্চ। এই দুখন কাৰ্ড মতে শৰীৰত সমস্যা থাকিব, বেপাৰ বাণিজ্যত বেয়া ফল দেখা নাযায়। নতুন চিন্তাৰে উৎসাহ বৃদ্ধি আৰু কৰ্মত কিছু শুভ ফল। গ্ৰীণ কালাৰ লাকি, গোলাপীয়া বৰণটো আনলাকি। মীন ৰাশি, চ'ৰ্ছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে সংৰাগ বৃদ্ধি পাব, দমন কৰাৰ বাবে চেষ্টা কৰক। পঢ়াৰ ক্ষেত্ৰত মধ্যম ফল, প্ৰাপ্য ধন পোৱাৰ সম্ভাৱনা। পাৰিলে দিনটোত মুকুতাৰ মণি এটা নিজৰ লগত ৰাখক। বেঙুনীয়া বৰণটো শুভ, ক্ৰীম বৰণটো অশুভ। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই থ'ব বিচাৰিছোঁ, কিৰয়ং ডাঙৰীয়া আজি নিশা 10 বজাত প্ৰাগনিউজৰ ষ্টুডিঅ'ত লাইভ অনুষ্ঠানত উপস্থিত থাকিব আৰু আপোনালোকৰ যিসমূহ জ্যোতিষশাস্ত্ৰ সন্মত প্ৰশ্ন আছে আৰু তেখেতলৈ সুধি উত্তৰ সমাধান কৰিব পাৰিব। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আন এটা নম্বৰ 8822911171। আপুনি যদি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিছে, তেতিয়া এই নাম্বাৰকেইটাত যোগাযোগ কৰি এডভান্স এপইণ্টমেণ্ট লোৱাকৈ আহিব পাৰে। আৰু যদি ফেচবুক পেজত মোক চাৰ্চ কৰে, তেতিয়া কিৰয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।